সৌদ অসম আদিবাসী ছাত্ৰ সন্থা আছা গোলাঘাট জিলা সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত 15 আগষ্ট 2025 তাৰিখে বিশ্ব আদিবাসী দিৱস উদযাপন কৰা হয়। উক্ত সভাত সৌদ অসম আদিবাসী মহিলা শক্তি চমুকৈ আওপা কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী ৰেশমা ওৰাং ডাঙৰীয়ানী, জয় ভাৰত পাৰ্টিৰ যুটীয়া সম্পাদক সাহিল মুণ্ডা ডাঙৰীয়া লগতে বিভিন্ন দল সংগঠনৰ মুৰব্বীসকল উপস্থিত থাকে। প্ৰতি বছৰৰ 9 আগষ্ট তাৰিখে বিশ্বৰ বিভিন্ন ঠাইত বিশ্ব আদিবাসী দিৱস আলোকিত ৰূপে পালন কৰা হয়। 1951 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সমিতিয়ে এই দিৱস পালন কৰাৰ সিদ্ধান্ত লয়, যাতে বিশ্বৰ বিভিন্ন দেশত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ অধিকাৰ, সংস্কৃতি, পৰম্পৰা আৰু জীৱনধাৰাৰ সুৰক্ষা নিশ্চিত কৰা যায়। গোলাঘাট জিলা অন্তৰ্গত পোৱালিপথাৰ জামুগুৰিত ইতিমধ্যে মই উপস্থিত আছোঁ আৰু জিলা সমিতি হয় আওপা হয় বৰ্তমান সৌদ অসম আদিবাসী ছাত্ৰ সন্থা আছা গোলাঘাট জিলা সমিতিয়ে মোক আমন্ত্ৰিত অতিথি হিচাপে ইয়াত নিমন্ত্ৰণ জনাইছিলে বিশ্ব আদিবাসী দিৱসত আৰু এইখিনিতে উদ্যোক্তা মণ্ডলীক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। বিশ্ব আদিবাসী দিৱস 9 আগষ্ট 2025 পোনপ্ৰথমে সৌদ অসম আদিবাসী মহিলা সমিতি কেন্দ্ৰ সমিতিৰ তৰফৰ পৰা সমগ্ৰ বিশ্ব তথা সমগ্ৰ ভাৰতবৰ্ষৰ অসমৰ যিসকল আদিবাসী জনগোষ্ঠীৰ বসবাস কৰা বসতি মানুহক পোনপ্ৰথমে বিশ্ব আদিবাসী দিৱসৰ আন্তৰিকতাৰে শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। এই বিশ্ব আদিবাসী দিৱস আদিবাসী জনগোষ্ঠীৰ পৰম্পৰা, অধিকাৰ আৰু যি প্ৰাপ্যৰ কাৰণে এই আদিবাসী দিৱস বিশেষ কৰি আমি পালন কৰোঁ আৰু আমাৰ আদিবাসী দিৱস 1994 চনৰ পৰাই সমগ্ৰ বিশ্বতেই 9 আগষ্টৰ দিনাখন আদিবাসী দিৱসখন আমি পালন কৰোঁ। বিশেষ আমাৰ অধিকাৰ, সমতা আৰু আমাৰ কলা, কৃষ্টি, সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত আদিবাসী দিৱসটো আমি উদযাপন কৰোঁ। আৰু এই চেগতে মই ক'ব বিচাৰোঁ, আমাৰ যিসকল আদিবাসী জনগোষ্ঠীৰ বসতি মানুহসকল আছে, নিজৰ কৰ্মৰ যোগেদি আদিবাসী সমাজৰ উত্তৰণ আৰু উন্নতিৰ কৰাৰ চেষ্টা কৰিব লাগিব, কাৰণ আমাৰ সমাজখন অতিকৈ পিছপৰা। এই পিছপৰা জনগোষ্ঠীৰ কাৰণে নিজেই এগৰাকী সাহসী সংগ্ৰামী হিচাপে সমাজখনৰ কাৰণে ওলাই আহিব লাগিব আৰু আমাৰ সমাজখনৰ কাৰণে কিবা এটা অৱদান দি যাব লাগিব। আজি সমগ্ৰ বিশ্ব তথা সমগ্ৰ ভাৰতবৰ্ষ অসমতে আদিবাসী দিৱস উদযাপন কৰা হৈছে। এইটো অকল উৎসৱ নহয়, এইটো হৈছে আমাৰ জাগৰণৰ দিন। আমি জাগ্ৰতি হ'ব লাগিব আৰু সমাজখনৰ কাৰণে কিবা এটা অৱদান দি যাব লাগিব। জয় অসম, জয় আদিবাসী, জোহাৰ। জামুগুৰি পোৱালিপথাৰত আমি উপস্থিত হৈ আদিবাসী বিশ্ব দিৱস আমি উদযাপন কৰা হৈছে। ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰে আমাক উদযাপন কৰিবলৈ এই দিনটো দিছিলে। গতিকে দিন দিয়াৰ পিছতো আজি আমি আদিবাসীবিলাকক এনেকুৱা হিচাপত আমাক বঞ্চিত কৰি ৰাখিছে এইখন অসম চৰকাৰে। গতিকে আমি জনজাতি হয় হ'লেও আজি আমি জনজাতি নহয়। বেংগল যাওক, আপোনাৰ ঝাৰখণ্ডত যাওক, উৰিষ্যাত যাওক, ছত্তীশগড়ত যাওক, সব জগত আদিবাসীবিলাকে শিডিউল ট্ৰাইবত জনজাতিকৰণত আছে। গতিকে অসমত আদিবাসীবিলাকক OBC কাষ্টত ৰাখিছে। প্ৰাক্তন চাহ জনজাতি আৰু জাত জনজাতিৰ কাষ্ট চাৰ্টিফিকেট দিয়ে। গতিকে অসম চৰকাৰ অসমৰ মুখ্যমন্ত্ৰীক এক কথা স্পষ্ট ভাষাৰে আমি জনাই দিওঁ, আপোনালোকে কয় এইখন BJP চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত কাম কৰি যায়। গতিকে আদিবাসীবিলাকৰ কি উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে কি কাম কৰি গৈছে? গতিকে আগন্তুক দিনত আপোনালোকে নিজে কৈছে আপোন বাচি আছে। গতিকে আজি 10% কিয় আজি 10 বছৰ লাগি যায় নেকি? 10 বছৰ লাগি যায় নেকি 10% কাম কৰিবলৈ? গতিকে আগন্তুক দিনত আমি বুজি পাইছোঁ যে এইখন BJP চৰকাৰে আমাক সদায় ঠগবাজ কৰি আহিছে। গতিকে আজি আপোনালোকে চাবলৈ পাৰে এই নিগৰি বিল মেৰাপানীত আদিবাসীবিলাকৰ ঘৰত নটিচ জাৰি কৰিছে উচিত কৰিবলৈ। এইখনতো আজি আদিবাসীবিলাকৰ লগতো ষড়যন্ত্ৰ কৰিবলৈ ধৰিছে এইখন BJP চৰকাৰে। গতিকে এক কথা স্পষ্ট ভাষাৰে আমি কৈ দিছোঁ যে আপোনালোকে আদিবাসীখন আৰু আদিবাসীৰ নেতৃত্বত চৰকাৰ বনাবলৈ পাৰে আৰু আগন্তুক দিনত আপোনালোকে এক কথা স্পষ্ট ভাষাৰে জানি ৰাখিব যে এইখন BJP চৰকাৰত বনাবলৈ আমাৰে হাত আছে আৰু আমাৰে হাত আছিলে আৰু আপোনাক গিৰাবলৈ আমাৰ এই ভূমিকা থাকিব। গতিকে আগন্তুক দিনত আপোনাক এক কথা স্পষ্ট, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাক এক কথা স্পষ্ট ভাষাৰে কৈছোঁ, আপোনালোকে আদিবাসীলৈ আপোনালোক ষড়যন্ত্ৰ নকৰক। আগন্তুক দিনত অসমত চৰকাৰ বনাবলৈ আদিবাসীৰ প্ৰয়োজন আছে। গতিকে এইখন আদিবাসীৰ নেতৃত্বত আদিবাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে ঠগবাজ কৰি আপোনালোকে বহুত দিন চৰকাৰ চলালে। গতিকে আগন্তুক দিনত এই জয় ভাৰত পাৰ্টিৰ নেতৃত্বত চৰকাৰ বনিব আৰু আগন্তুক দিনত
অসমত চৰকাৰ বনাবলৈ হ'লে জয় ভাৰত পাৰ্টিক নীতিত ল'বই লাগিব সেয়া আমি স্পষ্ট ভাষাৰে কৈছোঁ আগন্তুক দিনত আমি মিছন 40 ৰাখিছোঁ আৰু এই মিছন 40ৰ জৰিয়তে আমি অসমত 40টা সিটত আমি আমাৰ কেণ্ডিডেট খাৰা কৰিম 26 চনত গতিকে আৰু বিটিআৰ ইলেকশ্যনত আমি তাত আমাৰ কেণ্ডিডেট মানে ওলাই গৈছে মানে তো গতিকে আগন্তুক দিনত এই অসমত বিভিন্ন ঠাইত জয় ভাৰত পাৰ্টিৰ মানে ঢাপলি মিলিছে আৰু জয় ভাৰত পাৰ্টি মানে ভিজন পেলাইছে গতিকে জয় ভাৰত পাৰ্টিৰ জয় হ'ব আৰু এই গোলাঘাট সমষ্টিৰ এই মেৰাপানীত চাহে বিভিন্ন জেগাত আমাৰ মানে গোলাঘাট সমষ্টিৰ বিভিন্ন জায়গাত আমাৰ জয় ভাৰত পাৰ্টিৰ কমিটি গঠন হ'ব কৈ আমাৰ এই মঞ্চৰ জৰিয়তে আমি জিন্দাবাদ জিন্দাবাদ জয় ভাৰত পাৰ্টি জিন্দাবাদ 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 গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু পোৱালি পথাৰ আঞ্চলিক সমিতিৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি বিশ্ব আদিবাসী দিৱস উদযাপন কৰা হয় আৰু ইয়াত আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সকলো বিষয়ববীয়াৰ উপস্থিতিত আজি এই অনুষ্ঠান আমি কৰিলোঁ আৰু ইয়াত যিহেতু আমি স্থানীয় মানুহৰ তথা আমাৰ আমন্ত্ৰিত কৰি অনা আম্পা মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী ৰেশ্মা ওৰাং ডাঙৰীয়ানী বাইদেউ আমাৰ মাজত উপস্থিত হয় যথেষ্টখিনি খুব ভাল লাগিলে আৰু এই অনুষ্ঠানটোৰ যোগেদি আমি সকলো বিশ্ববাসীক আমি জনাব খুজিছোঁ যে আদিবাসী জনগোষ্ঠীটো কেৱল এটা সত্তা তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকে আন্দোলন কৰি তেওঁলোকৰ অধিকাৰখিনি আজি আমি ল'বলৈ সক্ষম হৈ আছোঁ আৰু সেই অনাগত দিনতো যেতিয়ালৈকে আমাৰ আন্দোলন যেতিয়ালৈকে আমাৰ যিখিনি আমাৰ সমস্যাখিনি যিখিনি আমাৰ অধিকাৰখিনি যেতিয়ালৈকে আমি নাপাওঁ সেই তেতিয়ালৈকে আমি আন্দোলন কৰিয়ে যাম আৰু এইবোৰ অনুষ্ঠানৰ যোগেদি আমাৰ সকলো আদিবাসীসকলক আমি সজাগতা কৰিব খুজিছোঁ যিহেতু আমাৰ জনগোষ্ঠীৰ হৈ পেলাই আজি বহুত তেজাল ডেকাই আজি প্ৰাণ আহুতি দিলে তেওঁলোকৰ যি আধৰুৱা সপোন তেওঁলোকৰ যি আশা আকাংক্ষা সেইবোৰ আমি পূৰ কৰিবৰ কাৰণে আমি সকলো দলে বলে ওলাই আহিছোঁ আৰু আজি বিশ্ব আদিবাসী দিৱসটো আমি খুব উলহ মালহেৰে উদযাপন কৰিছোঁ ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত আমাৰ সাংস্কৃতিক আমাৰ নিজৰ বাদ্যযন্ত্ৰৰ লগত আছে আৰু সাংস্কৃতিক যত্ন কৰিম তথাপিও আমি এই মঞ্চৰ যোগেদি আমি আপোনালোকক এটা মেছেজ দিব বিচাৰিছোঁ যে বিশ্ব আদিবাসী দিৱসত আমাৰ সকলো আদিবাসীসকলে এক হোৱাৰ আমি সকলোকে আহ্বান জনাইছোঁ আৰু যিসকলে এই আমাৰ এক হোৱাৰ ক্ষেত্ৰত যিসকলে বাধা আৰোপ কৰিছে তেওঁলোকক আমি সকীয়াই দিব খুজিছোঁ তেওঁলোকে এনেবোৰ কাৰ্যৰ পৰা বিৰত থাকক আমাৰ আদিবাসীসকল এতিয়া জাগিছে তেওঁলোকে সদায় এক হৈ কাম কৰিব আৰু সকলো সময়তে এক হৈ থাকিব আৰু সদায় আমাৰ অধিকাৰ আৰু যি প্ৰাপ্যৰ হকে আমি যুঁজ দি যাম আৰু সেয়ে আমাৰ প্ৰধান লক্ষ্য আদিবাসী দিৱসৰ উপলক্ষে আপোনালোকৰ চেনেললৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ